Hello my dear friends, I welcome all of you to my YouTube channel Nurul Alam Najo. আজি আমি এই ভিডিওটিত Director of Health Service Examination 2022 ৰ বাবে সাধাৰণ বিজ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছো। আজিৰ এই ভিডিওটিত বিজ্ঞান খণ্ডৰ মোৰ প্ৰথম খণ্ড হয়। ইয়াৰ পৰৱৰ্তী খণ্ড অতি সোনকালে আপোনালোকৰ বাবে আপলোড কৰিম। আপোনালোকে ভিডিওটি সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ ইয়াৰ পৰা উপকৃত হ'ব। আহকচোন বাৰু প্ৰশ্নোত্তৰ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে এনিমিয়া ইজ কজড ডিউ টু ডেফিচিয়েন্সি অফ এনিমিয়া যেটো ৰক্তহীনতাত ভুগে মানুহ বুলি আমি কওঁ হেইটো আসলতে কিহৰ কাৰণে হয় কিহৰ অভাৱৰ ফলত হয় ইয়াত আমাৰ দিয়া বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ বিকল্পটি হৈছে আইৰণ আইৰণৰ কম যদি আমাৰ কি হয় লুৰ আমাৰ দেহত যদি অভাৱ হয় তেতিয়া আমাৰ এনিমিয়া বা ৰক্তহীনতাত মানুহ ভুগে অপচন আমাৰ বি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন National Science Day is celebrated on আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় আসলতে এটো সিবি ডক্টৰ সিবি ৰমন তেখেতৰ যে ৰমন ইফেক্ট যেটো তাৰিখত তেখেতে ডিক্লেয়াৰ হৈছিল সেই দিনটোত আসলতে ন্যাশনাল সায়েন্স ডে বা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় আৰু এই দিনটি হৈছে 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰীত ন্যাশনাল সায়েন্স ডে পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন Which of the following is used in pencils? Pencil যে আমি ব্যৱহাৰ কৰো এই পেন্সিলত আসলে কি ব্যৱহাৰ কৰা হয় নিম্নলিখিত সিলিকন চাৰকোল গ্ৰেফাইট এন্ড ফসফৰাস আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ্ৰেফাইট পৰৱৰ্তী প্ৰশ্ন The element common to all acid সকলো বিলাক ক্ষাৰকীয় যিমান ক্ষাৰ আছে তাত নিম্নলিখিত কোনটো উপাদান তাত থাকে বা আছে আৰু এই শুদ্ধ উত্তৰ হৈছে হাইড্ৰোজেন প্ৰতিটো ক্ষাৰকীয়ত এস হাইড্ৰোজেন যেটো উপাদান হেতু আছে গতিকে আমাৰ অপচন বি ইয়াত শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ডিপ্লেশন অফ ওজন লেয়াৰ যেটো ওজন স্তৰৰ যেটো ক্ষয়কৰণ হৈ আছে তাৰ আসলতে কিহৰ কাৰণে হয় ডিউ টু ইয়াৰ শুদ্ধ উত্তৰ হৈছে CF6 ক্লোৰোফ্লোৰোকাৰ্বন CF6 ৰ সম্পূৰ্ণ নাম হৈছে ক্লোৰোফ্লোৰোকাৰ্বনছ আৰু ইয়াৰ আমাৰ শুদ্ধ উত্তৰ অপচন এ পৰৱৰ্তী প্ৰশ্ন What is the chemical name of table salt এটো অতি দৰকাৰী প্ৰশ্ন হয় আপোনালোকে নোট ডাউন কৰি ল'ব প্ৰতিটো প্ৰশ্নই দৰকাৰী তথাপি এই প্ৰশ্নটো বহুত বেছি দৰকাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সোডিয়াম ক্লোৰাইড অপচন এ আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন Deficiency of vitamin A causes যদি আমাৰ দেহত A ভিটামিনৰ অভাৱ হয় তেন্তে নিম্নলিখিত কোনটো অসুবিধাত আমি ভুগিম ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নাইট ব্লাইন্ডনেস আমি যেটো কুকুৰিকণা বুলি কওঁ সেই কুকুৰিকণা বেমাৰ ভুগিব যদি মানুহজন ভিটামিন এ অভাৱত ভুগি থাকে পৰৱৰ্তী প্ৰশ্ন The name of the scientist who discovered oxygen কোনজন বিজ্ঞানীয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জোসেফ প্ৰিষ্টলি অপচন এ আমাৰ শুদ্ধ উত্তৰ জোসেফ প্ৰিষ্টলিয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল পৰৱৰ্তী প্ৰশ্ন The SI unit of electric current is বৈদ্যুতিক প্ৰবাহৰ SI unit কি হয় SI একক কি হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে এম্পিয়াৰ অপচন ডি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন The hardest substance available on the earth বিশ্বৰ বুকুত বৰ্তমান উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডায়মণ্ড হীৰা হৈছে আটাইতকৈ কঠিন পদাৰ্থ অপচন ডি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন সেল was invented by কোনে আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰবাৰ্ট হুক নামৰ বিজ্ঞানীজনে কোষ বা সেল আৱিষ্কাৰ কৰিছিল পৰৱৰ্তী প্ৰশ্ন The normal temperature of a human body অতি দৰকাৰী প্ৰশ্ন নোট ডাউন কৰি ল'ব সাধাৰণ অৱস্থাত এজন মানুহৰ দেহৰ উত্তাপ কিমান থাকে 98.4 ডিগ্ৰী ফাৰেনহাইট পৰৱৰ্তী প্ৰশ্ন The filament of an electric bulb is made of আমি যে বৈদ্যুতিক বাল্ব ব্যৱহাৰ কৰো তাৰ যেটো ফিলামেন্ট থাকে মিহি মালাৰ নিচিনা থাকে যে সেই মালাটো কি পদাৰ্থৰে তৈয়াৰী হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে টাংস্টেন ধাতুৰে তৈয়াৰী হয় ফিলামেন্টটো
ইলেক্ট্ৰিক বাল্বৰ যেটো ফিলামেন্ট হয় হেয়া টাংস্টেনৰ দ্বাৰা নিৰ্মিত Question number 14 Which gas is used to extinguish fire জুই নিৰ্বাপিত কৰিবলৈ বা জুই নুমাবলৈ নিম্নলিখিত কোনটো গ্যাস ব্যৱহাৰ কৰা হয় আৰু এর শুদ্ধ উত্তৰটি হৈছে কাৰ্বন ডাই অক্সাইড অপশন সি আমাৰ শুদ্ধ উত্তৰ আজিৰ ভিডিওৰ বিষয়বস্তু মানে আজি এইকেইটা প্ৰশ্নই আমাৰ প্ৰথম খণ্ড অতি সোনকালে সায়েন্স জেনাৰেল সায়েন্স এমসিকিউ যেটো পাৰ্ট 2 আমি অতি সোনকালে আপোনালোকৰ বাবে আগবঢ়াম আপোনালোকে ভিডিওসমূহ চাব সম্পূৰ্ণভাৱে চাব আৰু আপোনালোকে যিকোনো বিষয়ত আমরা যদি কোনো বিষয়ত বিচাৰিছে এই বিষয়ত আপোনালোকে ভিডিওটো বিচাৰে আপোনালোকে কমেন্ট বক্সত জনাব আৰু আজিৰ এই ভিডিওটি আপোনাৰ চাই কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকে এটা অনুৰোধ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ এই ভিডিওটি আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো